প্ৰেক্টিছ নাই বুলি ক'লেও আমি সুন্দৰ শুনিম গীতটো আৰু তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এজন সুন্দৰ যাতে কণ্ঠশিল্পী হৈ উঠে আমি সকলোৱে তেওঁক আশীৰ্বাদ কৰিছোঁ। আমি অকণমান চিনা পৰিচয় হ'লে ভাল লাগিব। আমাৰ ইতিমধ্যে নাজিৰা শাখা কবি সন্মিলন এই অনুষ্ঠানৰ সন্মানীয় সভাপতি মহোদয়ক আপোনালোক চিনাকি কৰাই দিলোৱেই। আমাৰ জিলা কবি সন্মিলনৰ উপসভাপতি আমাৰ জ্যেষ্ঠ সদস্য আমাৰ ৰবীন বৰঠাকুৰী, তেখেতক ইতিমধ্যে চিনাকি কৰাই দিলোৱেই। আৰু আয়েশা বাইদেউ আমাৰ উপদেষ্টা বাইদেউক আমি চিনাকি কৰাই দিলোৱেই। গতিকে মঞ্চৰ আটাইকেইজন চিনাকি। আমাৰ মাজত উপস্থিত আছে আমাৰ কবি সন্মিলনৰ এগৰাকী জ্যেষ্ঠ উপদেষ্টা আছিলে আমাৰ দুৰ্লভ শইকীয়া ছাৰ আহিছে। এয়া আমাৰ দুৰ্লভ শইকীয়া ছাৰ। তাৰপিছতে আমাৰ প্ৰতিষ্ঠাপক সম্পাদকক চিনাকি কৰাই দিলোৱেই। আমাৰ সাংগঠনিক সম্পাদক গীতিমণি বুঢ়াগোহাঁই, আমাৰ নাজিৰা শাখাৰ উপসভাপতি এগৰাকী গল্পকাৰ কবি লিমাৰিক লেখোঁতা হেমন্ত ৰাজখোৱা, আমাৰ এগৰাকী আজীৱন সভ্য কবি নাৰ্জী ইছলাম বাইদেউ, ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী এগৰাকী কণ্ঠশিল্পী, আমাৰ শাখাৰ অন্যতম এগৰাকী নিষ্ঠাবান কৰ্মকৰ্তা নিবেদিতা ফুকন। মই শ্ৰী বন্তি চেতিয়া, নামদঙীয়া মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। আজি আপোনালোকৰ অনুষ্ঠানলৈ আহি ভাল লাগিছে। আমাৰ নাজিৰা শাখাৰ পত্ৰিকা প্ৰতিনিধিৰ সম্পাদক বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী নিজৰা সন্দিকৈ ফুকন, আৰু একে বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মিতালী দত্ত আমাৰ নাজিৰা শাখাৰ এগৰাকী নিষ্ঠাবান কৰ্মকৰ্তা। আমাৰ মাজত আছে গেলেকীৰ এগৰাকী শিক্ষয়িত্ৰী আৰু আমাৰ জিলা সাহিত্য সভাৰ এগৰাকী কনিষ্ঠ কৰ্মকৰ্তা, আমাৰ কবি সন্মিলনৰ এগৰাকী কৰ্মকৰ্তা কবি দীপালী ৰাধিকা। তেখেত আচলতে আজি ছাৰৰ অনুষ্ঠানটোলৈ যাব বুলি মই কালি ফোন নকৰিলোঁ, কিন্তু বাইদেউক দেখি মানে এনেই ভাল লাগিছে আহি পাই। আমাৰ সহকাৰী সম্পাদক উমেশ গগৈ আৰু আমাৰ সমন্বয় সমিতিৰ আহ্বায়ক, আৰু মই স্কুলখনৰ নামটো পাহৰিলোঁ, হ'লেও বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাণীকে অপূৰ্ব চেতিয়াদেৱক পাই আজি বহুতেই ভাল লাগিছে। কাৰণ তেখেতে মানে বিভিন্ন প্ৰকাৰে যোগাযোগ ৰাখে যদিও শাৰীৰিকভাৱে মানুহজনক লগ পাবলৈ দিগদাৰ হৈছে। আজি ওচৰতে মানে আৰু উপায় নাপাই চাগে আহিবলগীয়া বৰ ধন্যবাদ জনাইছোঁ। তাৰপিছতে বাকী কেইজনৰ অকণমান ঠিক আছে। মোৰ নাম শ্ৰীমতী লাৱণ্য গগৈ, মই দেৱানী ভৰণী শাখা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছোঁ। মই তিনিটা আহিছোঁ। নমস্কাৰ, মোৰ নাম লগতে আজি অনুষ্ঠিত কৰা মিনুমা গগৈ বাইদেউ মই দেউৰে কৈছোঁ। আমাৰ এইমাত্ৰ সোমাইছে আমাৰ মেজানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী, আমাৰ শাখাৰ এগৰাকী কনিষ্ঠ কৰ্মকৰ্তা কবি গীতামণি গোহাঁই বাইদেউ এইমাত্ৰ আহি পাইছে। বাইদেউক ধন্যবাদ জনাইছোঁ। আমি এইখিনি আমি গৃহস্থকো যদি পাওঁ তেতিয়া ভাল হ'ব, নহ'লে থাকি যাব। হয় ছাৰ, স্কুলখনো কৈ দিয়ক। মোৰ নাম শ্ৰী সুশীল চেতিয়া, মই নৱজ্যোতি মহিলা বিদ্যালয়ৰ সহকাৰী শিক্ষক হৈ আছোঁ। ছাৰকো আমি ধন্যবাদ জনাইছোঁ। ছাৰে যদি অনুমতি নিদিলেহেঁতেন আমি আহি ইয়াত ছাৰে অনুমতি নিদিলে, আৰু ছাৰে যথেষ্ট সহায় সহযোগিতা কৰি দিছে বাইদেউ অনুষ্ঠানটো পতাৰ ক্ষেত্ৰত আমি গম পাই আছোঁ। গতিকে আশা কৰিছোঁ
ছাৰৰো এটা সুন্দৰ গৃহস্থলে আমাৰ সভাপতি মহোদয় এখন কিতাপ উপহাৰ দিছে। তেখেতৰ অনুভৱৰ এমুঠি কলা কিতাপখন দিছে। ধন্যবাদ। ফটো এটা ৰাখিব, এইবিলাক স্মৃতি ৰখাব লাগে। নমস্কাৰ, মোৰ নাম জিতেন তালুকদাৰ, আমি মিটিঙৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম মনমণি গগৈ, মই মেজেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মোৰ নাম ৰাজু চেতিয়া, মই ঘৰৰ সৰু। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী বুবুল গগৈ, ঘৰ নামৰঙীয়া। মোৰ এটি ইউটিউব চেনেল নতুনকৈ খোলা হৈছে, বৰ বিশেষ দিন হোৱা নাই, 1000মান ছাবস্ক্ৰাইবাৰ হৈছে আৰু তাতে প্ৰচাৰ কৰিবৰ কাৰণে আমাক ইয়ালৈ আমন্ত্ৰণ কৰিলে, সেই অনুপাতে আহিলোঁ। আশা কৰোঁ আপোনালোকেও চেনেলটি আদৰি ল'ব, মোৰ ফালৰ পৰা এভাগেই অনুৰোধ থাকিল। বাকী আমি সামাজিক মাধ্যমতহে মানুহ আপোনালোকৰ মানে কবিতা বা এনেকুৱা ধৰণৰ গল্প লিখনি দুই এটা পঢ়ি থাকোঁ। বিশেষভাৱে আমাৰ হেমন্ত মামা হয় সম্বন্ধত, তেখেতৰ লিমাৰিখিনি পঢ়ি খুব আপ্লুত হওঁ আৰু যথেষ্ট ভালকৈ তেখেতে আমাক বুজিবলৈ সুযোগ কৰি দিছে। গতিকে সকলোলৈকে আজি মহান অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰি অনাৰ বাবে ধন্যবাদ জনাইছোঁ। আমিও ভালেই পাইছোঁ, কাৰণ আজিকালি সামাজিক মাধ্যমতো আমাকো প্ৰচাৰ লাগে, আমিও সেইটো বিচাৰি থাকোঁ। আমাৰ তেনেকুৱা আছেও, ডিজিটেল সমিতি আছে, তেখেতৰ চেনেলটোৰ আমি উত্তৰ কামনা কৰিছোঁ আৰু আমাৰ অনুষ্ঠানটো যাতে এটা সুন্দৰ জীৱিকনি তেখেতৰ চেনেলটোৰ জৰিয়তে অসমৰ মানুহে পায়, এই আশাটো কৰিছোঁ। মিনুৱা মোৰ বৌ হয়, অৰ্থাৎ মই তেওঁৰ দেৱৰে কৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী গীতামণি গগৈ চেতিয়া। মই আজি কবি সন্মিলনৰ উদ্যোগত আজি চোতাল অনুষ্ঠানটো আমাৰ মৃন্ময় বাইদেউ ঘৰত পাতিলে। সঁচাকৈ আজি বহুত ভাল লাগিছে। আপোনালোকৰ এনে অনুষ্ঠান আমিতো কেতিয়াও উপস্থিত থাকিব পৰাই নাই, তেনেকৈ আমি ঘৰৰ গৃহিণী যিহেতু, গতিকে ধন্যবাদ। মই মৃন্ময় বাইদেউৰ জাৰ হৈছোঁ, ধন্যবাদ। সকলোকে ধন্যবাদ জনাইছোঁ। আমি এতিয়া
Adi Mandir